বিহালী আৰু বিশ্বনাথ সাংবাদিক বন্ধুসকলক আমি আদৰণি জনাইছোঁ। আমাৰ বিহালী অভয়াৰণ্য বাৰ্ড কাউণ্ট 2.0 আপোনালোকে গম পাইছে যোৱা বছৰ আমি বাৰ্ড কাউণ্ট অৰ্গেনাইজ কৰিছিলোঁ আৰু যোৱা বছৰ বাৰ্ড কাউণ্টত আমি বহুত সংখ্যক প্ৰজাতিৰ চৰাই ইয়াত আমি দেখা পাইছিলোঁ। তো আমাৰ ৰিপৰ্টটো যোৱাকালি আমি উন্মোচন কৰিছোঁ। ৰিপৰ্টটো এয়া। তো ইয়াত আমাৰ অলৰেডি ইয়াত ৰেকৰ্ডেড হৈছে 199 স্পেচিছ যোৱা বছৰ, তাৰে 2টা ভালনাৰেবল স্পেচিছো আছে। এই বছৰ বাৰ্ড কাউণ্ট আমাৰ যোৱা বছৰ যিহেতু আমি এদিনীয়া কৰিছিলোঁ, এই বছৰ 3 দিনীয়া কৰা হৈছে 30, 31 আৰু 1। আৰু আমি আশা কৰিছোঁ যোৱাবাৰতকৈ এইবাৰ বেছি সংখ্যক চৰাই পাম। আমি সেইটো নিশ্চিত হৈছোঁ, কাৰণ আজি 31 তাৰিখৰ ৰাতিপুৱা সময়ত আমি যদি বাৰ্ড কাউণ্ট যিটো ট্ৰেকত কৰা হৈছে, যিকেইটা ট্ৰেকত সেইকেইটাত যথেষ্ট সংখ্যক বেছি পোৱা গৈছে। যেনেকৈ এটা ট্ৰেকত 70+ আপোনাৰ স্পেচিছ পোৱা গৈছে। এটা শুভ লক্ষণ। স্যাৰ, যোৱা বছৰ তুলনাত এবাৰ সংখ্যা বাঢ়িছে নেকি? কি দেখা পাইছে বনাঞ্চলখনত? আছে কিবা আগমন ঘটিছে নেকি তেনেধৰণৰ, বা বিভিন্ন পৰিভূমি চৰাই বা বিভিন্ন তেনেকুৱা ধৰণৰ চৰাই উদ্ধাৰ হৈছে নেকি আপোনালোকৰ দৃষ্টিত? হয়, নিশ্চয়কৈ। কাৰণ আমি 31ৰ আজি তাৰিখত ৰাতিপুৱা যেতিয়া বাৰ্ডিং কৰিছে, মই কৈছোঁ অলৰেডি 70+ স্পেচিছ। তেনেকুৱা 70+ স্পেচিছ আমি যোৱাবাৰ বাৰ্ডিঙতো কোনো এটা ছিংগল ট্ৰেকত পোৱা নাছিলোঁ। তো সেইটো হিচাপত নিশ্চয় বাঢ়িছে। আৰু 90+। আৰু এটা দুটা ট্ৰেকতো 90+ ওলাইছে। সেইকাৰণে আমি আশাবাদী, আৰু একজেক্ট সংখ্যাটো আমি যেতিয়া গোটেই ৰিপৰ্টটো আজি কাইলৈ আমি গোটেই ৰিপৰ্ট কালেক্ট কৰিম কিউমুলেটিভ হিচাপে, তেতিয়া আমি গম পোৱা যাব। আমি যোৱাকালি আউলিঙো কৰিছিলোঁ নাইট ছাৰ্ভে। তাত আমি এটা কি কয় যোৱাকালি আমি ৰাতি প্ৰায় 6:30মান বজাৰ পৰা কৰিছিলোঁ, 6:30 সন্ধিয়া তেনেকুৱাৰ পৰা কৰিছিলোঁ। তেতিয়া আমি তাত ইয়াত 2টা ধুনীয়া মানে আউল পাইছিলোঁ। স্পট বেলিত ইগল আউল বুলি কয়, যোনটো জম ডাকিনি বুলি কয়। পূৰ্বতে সেইবিলাক আমাৰ ইয়াতে প্ৰায় কমনে আছিলে, কিন্তু আজিকালি খুব ৰেয়াৰ হৈ গৈছে বস্তুটো। কিন্তু যোৱাকালি আমি বিহালীৰ পৰা প্ৰথমবাৰৰ কাৰণে এইটো পাইছোঁ। আৰু এটা আছে উড আউল বুলি কোৱা হয়, সেইটো আমি পাইছোঁ। লগতে আজি আমাৰ বাৰ্ড যোনখিনি কাউণ্টিং হৈছে, টোটেল প্ৰায় 70জনমান ভলেণ্টিয়াৰ আৰু এনিমেটাৰ্ছ আছে। লগতে বহুত কেইজন এক্সপাৰ্ট বাৰ্ডাৰ্ছো এইবাৰ আমি ইনভাইট কৰিছিলোঁ। তেওঁলোকো আহি পেলাই আমাৰ ইয়াতে জইন কৰিছে। তেওঁলোকক খুব ধুনীয়া ধুনীয়া নতুন নতুন চৰাই কিছুমান পাইছে। গড়গটন ফ্লাই কেটচাৰ বুলি যোনটো আছে সেইটো পাইছে। তাৰপিছত টাইগাৰ ফ্লাই কেটচাৰ, এইবিলাক মাইগ্ৰেটৰী বাৰ্ড স্পেচিছ হয়, সেইবিলাকো আমাৰ ইয়াতে পাইছে। তাৰপিছত আমাৰ এইফালে নৰ্দাৰ্ণ লেপুইন, এনেকুৱা ধৰণৰ বাৰ্ড স্পেচিছবিলাকো পোৱা হৈছে। আৰু দেখা পাইছোঁ যে আগৰ তুলনাত বিহালী ৱাইল্ড লাইফ চেঞ্চুৰীত এই চৰাই চিৰিকটিৰ সংখ্যা আৰু মানে ভিতৰৰ পৰিৱেশটো ক্ৰমান্বয়ে উন্নত হ'বলৈ ধৰিছে। কাউণ্টিঙত আপোনাৰ কিছুমান ডাঙৰ অৰ্গেনাইজেশ্যন কেইটামান আছে তেনেকুৱা। নেচাৰ্ছ বন্যপ্ৰাণ আছে, ৱাইল্ড হাৰ্ট ফাউণ্ডেশ্যন, তেনেকৈ বিভিন্ন অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ। হয়, তো সেইমতে ধৰি লওক এক্সপাৰ্ট অনা হৈছে, বিভিন্ন প্ৰান্তৰ এক্সপাৰ্ট আহিছে। আপোনালোকে গম পাইছে গোলাঘাট, তিনিচুকীয়া, শিৱসাগৰ, গুৱাহাটী, নগাঁও। তো এক্সপাৰ্ট লগতে এইবাৰ ভলণ্টিয়াৰ ছিলেকশ্যনটো আমি তেনেকৈ যোৱাবাৰ ধৰক অপেন কৰি ৰাখিছিলোঁ, এইবাৰ ভলণ্টিয়াৰ ছিলেকশ্যনটো আমি থ্ৰ' কুইজ কৰিছোঁ। সেইকাৰণে চবেই এজন এজন এক্সপাৰ্টেই হয়। তেওঁলোকৰ কোনো আছে নেকি? আছে, আপুনি এওঁকে ক'ব পাৰে। হয় হয়, আমি ছাৰ্ভেৰ সময়ত আমি ৰাতিপুৱা যাওঁতে কেপ লেংগুৰ যোনটো টুপিমূৰীয়া বান্দৰ বুলি কয়, সেইটো আমি 7টা দেখি পাইছোঁ ৰঙাগৰা বিগ কেম্পৰ পিছফালে। হয়, লগতে আমি যেতিয়া কালি আউলিঙৰ কাৰণে গৈছিলোঁ, চাম্বাৰ যোনটো ডাঙৰ কি কয় শৰপহু বুলি কয়, সেইটো পাইছোঁ। তাৰপিছত লাৰ্জ ইণ্ডিয়ান চিভেটটো পাইছোঁ তেনেকৈ। আকৌ বাৰ্কিং ডিয়াৰৰ মাত শুনিছোঁ। তো ধুনীয়া, ভাল লাগিছে। হয়, কেটলা পহুৰ আমি এইও পাইছোঁ, গাইড পাইছোঁ। বাঢ়িছেহে। এটা আমাৰ ইয়াৰ পৰা ভাল খবৰ আহিছে কি, আগতে এটা আমাৰ গ্ৰে পিকক ফিজন বুলি এটা চৰাই আছিলে, সেইটো বহুত বছৰ ধৰি পোৱা নগৈছিলে। কিন্তু ৰিচেণ্টলি আমি যোনখিনি ফৰেষ্ট গাৰ্ড বা হেৰি আছে তেওঁলোকৰ লগত কথা পাতে সেইটো দেখা পাইছোঁ। গ্ৰে পিকক ফিজনৰো ইয়াতে অৱস্থিতিটো আমি কনফাৰ্ম কৰিব পাৰিছোঁ। আৰু যোনটো জম ডাকিনি, সেইটো খুব এটা সুন্দৰ চৰাই, সেইটো আমি দেখা পাইছোঁ। হয় হয়। এনে পখিলাও দেখা পাইছে?
পখিলাও দেখা বিভিন্ন পাইছোঁ। প্ৰজাতি হয় হয়, পখিলাৰ প্ৰজাতি দেখা এইটো পাইছোঁ। বেলেগে চাৰ্ভে হ'ব নেকি পখিলাৰ এটাৰ ছাৰ্ভে আমাৰ কেইদিনমান আগতে হৈ গৈছিল। কেনেকুৱা ধৰণৰ পাইছে তাত প্ৰজাতি তাত প্ৰায় 89টা প্ৰজাতি পাইছিলোঁ আমি। একদম ভৰপূৰ আমাৰ বিহালী বনাঞ্চল হয় চাবলৈ গ'লে ভাল আৰু হয়। আৰু কথা ফটোগৰাকী আৰু তাৰ কিবা সৰীসৃপ জাতীয় আছে নেকি? তাৰে সৰীসৃপ কিবা আম বা তেনেকুৱা কিবা সৰীসৃপ জাতীয় সৰীসৃপ জাতীয় তেনেকুৱা সাপজাতিটো আছে আছে। অৱশ্যে। এইবিলাক আমি সেই অজগৰটো গুই সাপটো দেখা পাইছোঁ। কোব্ৰাও আপুনি পাব ইয়াতে, বিভিন্ন প্ৰজাতি পাব। গেকো সাপ আছে, গেকো সাপ আছে। আমি কথা এটা পাহৰি হ'ব নাই কটীয়া বা তেনেকুৱা তেওঁলোকে ক'ব পাৰিব, তেওঁলোকে ধুনীয়াকৈ আছে। তেনেকুৱা আমি দেখা পোৱা নাই বাৰু। অভয়াৰণ্য হোৱাৰ পৰা হয়, হয়। কণ্ট্ৰলত আহিছে বোলে। পূৰ্বতে যেতিয়া আমি বিহালী ফৰেষ্টলৈ আহিছিলোঁ তেতিয়া প্ৰায় কাঠ লৈ যোৱা দেখা পাওঁ, কিন্তু এতিয়া আমি তেনেকুৱা দেখা পোৱা নাই। থাকিলে আমাৰো বিহালী বনাঞ্চলখন আমাৰ পৰা হয়। আৰু বিহালী ফৰেষ্টলৈ আমাৰ টুৰিষ্টসকল আহিব লাগে, এক্সপাৰ্টসকল আহিব লাগে। ৰিচাৰ্চৰ বহুতখিনি থল আছে ইয়াতে। আপোনালোকে জানে অলৰেডি যে ইয়াতে বিশ্বত নোপোৱা বহুতকেইটা তেনেকুৱা উদ্ভিদৰ প্ৰজাতিও আছে, সেইখিনিও আজি আমি দেখা পাইছোঁ। তাৰে প্ৰায় 3টামান প্ৰজাতি আমি দেখা পাইছোঁ। তো ইয়াত এটা অৰ্কিড আছে, সেইটো আমি এপ্ৰিলৰ সময়ত যদি আহোঁ, গোটেই আমাৰ এইটো অঞ্চলত এজোপাই আছে, অসমত এজোপাই আছে, সেইটো চাবলৈ আহিব পাৰে। হুডেড পিত্তা বুলি আছে তেনেকুৱা, পেৰাডাইজ ফ্লাই কেটচাৰ, সেইখিনিও চাবলৈ আহিব পাৰে। ৰাডি কিংফিচাৰ, খুব ধুনীয়া ধুনীয়া চৰাই, সেইখিনি এতিয়া গৰম আহি আছে, এই ছামাৰ ছিজনত সেইখিনিও দেখা পাব। সকলোকে আহ্বান জনাইছোঁ। পিকনিক স্পট তেনেকে নাই তাত, কাৰণ আমি আগৰ অভিজ্ঞতাৰ পৰা অভয়াৰণ্য হোৱাৰ পিছত হয় 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 সম্বন্ধ কৰা হৈছে। মানে ইউথ হিচাপে মই সকলোকে আহ্বান জনাইছোঁ, যিহেতু আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন এতিয়াও মানে প্ৰিলিমিনাৰী নটিফিকেশ্যন ষ্টেজত আছে। অনতিপলমে আমাৰ এই ৱাইল্ড লাইফ চেঞ্চুৰীখন একদম ফুল ফ্ৰেজেড ৱাইল্ড লাইফ চেঞ্চুৰীলৈ ৰূপান্তৰিত হ'ব লাগে। এইটো আমাৰ আজি এই মঞ্চৰ পৰা এটা মানে চৰকাৰলৈ আহ্বান জনাইছোঁ সকলোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।